বিধানসভাত 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিধানসভাত 2.85 লাখ কোটি টকাৰ বাজেট দাখিল ৰাজ্যৰ একত্ৰীকৃত নিধি শিতানত ব্যয় হ'ব 1.56 লাখ কোটি টকা ৰাজহুৱা শিতানত ব্যয় হ'ব 1.26 লাখ কোটি টকা বাজেটত 1.51 লাখ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে 36,000 কোটি টকা কৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে 6,449 কোটি টকা অনাকৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে কেন্দ্ৰীয় কৰৰ অংশ পাব 47,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত পাব 24,657 কোটি টকা বিত্তীয় আয়োগৰ অনুদান পাব 3,238 কোটি টকা অন্য শিতানত অনুদান পাব 311 কোটি টকা 3,281 কোটি টকা ঋণৰ ধন সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে 30,000 কোটি টকা ঋণৰ জৰিয়তে সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ 419 কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আৰু আগষ্টৰ পৰা লাভ কৰিব সকলো কল্যাণমুখী আঁচনিৰ সুবিধা আগষ্টৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব চৰকাৰী ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ অযোগ্য হিতাধিকাৰীৰ নাম অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সৰিয়হৰ তেল দিয়াৰ চিন্তা চৰ্চা অব্যাহত থাকিব লগতে ধান মাকৈ ক্ৰয়ৰ ৰাজসাহায্য আঁচনিও চলি থাকিব অব্যাহত থাকিব গাখীৰৰ ৰাজসাহায্য আঁচনি বাগিচাৰ গৰ্ভৱতী মহিলাৰ শ্ৰমিকৰ আৰ্থিক সাহায্য আঁচনি ছেপ্টেম্বৰত আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা